লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ওম বিৰলাজী, ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশজী, মাননীয় সাংসদসকল, জ্যেষ্ঠ জনপ্ৰতিনিধিসকল, বিশিষ্ট অতিথিবৃন্দ, গণ্যমান্য ব্যক্তিসকল আৰু মোৰ প্ৰিয় দেশবাসী। सभी वरिष्ठ जनप्रतिनिधि, विशिष्ट अतिथि, अन्य सभी महानुभाव और मेरे प्यारे देशवासियों, প্ৰতিখন দেশৰ উন্নয়নী যাত্ৰাত কিছুমান মুহূৰ্ত আহে যি চিৰদিনৰ বাবে অমৰ হৈ পৰে। কিছুমান তাৰিখ সময়ৰ ভাগ্যত ইতিহাসৰ অমলিন স্বাক্ষৰ হৈ পৰে। कुछ तारीखें समय के ललाट पर इतिहास का अमिट हस्ताक्षर बन जाती है। आज 28 मई 2023 আজিৰে দিনটো হৈছে এনে এক পবিত্ৰ উপলক্ষ। দেশখনে স্বাধীনতাৰ ৭৫ বছৰতো অমৃত মহোৎসৱ হিচাপে উদযাপন কৰি আছে। এই অমৃত মহোৎসৱত ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ গণতন্ত্ৰক সংসদৰ এই নতুন ভৱন উপহাৰ দিছে। अमृत महोत्सव में भारत के लोगों ने अपने लोकतंत्र को संसद के इस नए भवन का उपहार दिया है। আজি পুৱাতে সংসদ ভৱন চৌহদত এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছিল। ভাৰতীয় গণতন্ত্ৰৰ এই সোণালী মুহূৰ্তত মই সকলো দেশবাসীক অভিনন্দন জনাইছো। भारतीय लोकतंत्र के इस स्वर्णिम क्षण की बहुत बहुत बधाई देता हूं। साथियों, বন্ধুসকল, এয়া কেৱল এটা অট্টালিকাই নহয়, এয়াটো হৈছে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষা আৰু সপোনৰ প্ৰতিফলন। आकांक्षाओं और सपनों का प्रतिबिंब है। ये विश्व को এয়া হৈছে আমাৰ গণতন্ত্ৰৰ মন্দিৰ, যিয়ে বিশ্বক ভাৰতৰ সংকল্পৰ বাৰ্তা প্ৰদান কৰিছে। हमारे लोकतंत्र का मंदिर है। এই নতুন সংসদ ভৱনে বাস্তৱৰ সৈতে পৰিকল্পনাক, নিৰ্মাণৰ সৈতে নীতিক, ইচ্ছা শক্তিৰ সৈতে ক্ৰিয়াশক্তিক, সংকল্পৰ সৈতে সিদ্ধিক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হ'ব। क्रियाशक्ति से संकल्प को सिद्धि से जोड़ने वाली अहम कड़ी साबित होगा। ये नया भवन এই নতুন ভৱনটো আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰাৰ এক মাধ্যম হৈ উঠিব। এই নতুন ভৱনটোত আত্মনিৰ্ভৰশীল ভাৰতৰ সূৰ্যোদয়ৰ সাক্ষী হ'ব। এই নতুন ভৱনটোৱে উন্নত ভাৰতৰ সংকল্পসমূহ পূৰণ হোৱাটো দেখিব। सूर्योदय का साक्षी बनेगा। ये नया भवन विकसित भारत के संकल्पों की सिद्धि होते हुए देखेगा। ये नया भवन এই নতুন ভৱনটো নতুন আৰু পুৰণিৰ সহৱস্থানৰো এক আদৰ্শ হৈ উঠিব। বন্ধুসকল, নতুন পথেৰে আগবাঢ়ি গৈহে নতুন দৃষ্টান্ত গঢ়িব পাৰি। আজি নতুন ভাৰতে নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু নতুন পথৰ সন্ধান কৰিছে। নতুন উদ্যম, নতুন উল্লাস
নতুন যাত্ৰা, নতুন চিন্তা, नए लक्ष्य দেশ तय নতুন, দৃষ্টি নতুন, সংকল্প নতুন, বিশ্বাস নতুন। नया जोश है, नया उमंग है, नया सफर है, नई सोच है, दिशा नहीं है, दृष्टि नहीं है, संकल्प नया है, विश्वास नया है। और आज আৰু আজি আকৌ এবাৰ সমগ্ৰ বিশ্বই ভাৰত, ভাৰতৰ সংকল্পৰ দৃঢ়তা, ভাৰতৰ জনসাধাৰণৰ প্ৰখৰতা, ভাৰতীয় জনশক্তিৰ জীৱনী শক্তিক সন্মান আৰু আশাৰে চাবলৈ ধৰিছে। भारत के संकल्प की दृढ़ता को, भारतवासियों की प्रखरता को, भारतीय जनशक्ति की जिजीविषा को आदर और उम्मीद के भाव से देख रहा है। जब भारत आगे बढ़ता है, যেতিয়া ভাৰত আগবাঢ়ি যায়, তেতিয়া বিশ্ব আগবাঢ়ি যায়। आगे बढ़ता है। সংসদৰ এই নতুন ভৱনটোৱে ভাৰতৰ উন্নয়নৰ লগতে বিশ্বৰ উন্নয়নৰো আহ্বান संसद का জনাব। ये नया भवन भारत के विकास से विश्व के विकास का भी आह्वान करेगा। साथियों, বন্ধুসকল, আজি এই ঐতিহাসিক উপলক্ষত অলপ আগতে সংসদৰ এই নতুন ভৱনটোত পবিত্ৰ চেংগলো স্থাপন কৰা হৈছে। संसद की इस नई इमारत में पवित्र सेंगोल की भी स्थापना हुई है। महान चोल মহান साम्राज्य में চোল সাম্ৰাজ্যত চেংগলক কৰ্তব্য পথৰ, সেৱা পথৰ, ৰাষ্ট্ৰপথৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। राष्ट्रपथ का प्रतीक माना जाता था। राजाजी ৰাজাজী আৰু অদিনামৰ সাধুসকলৰ নিৰ্দেশনাত এই চেংগল ক্ষমতা হস্তান্তৰৰ প্ৰতীক হৈ यही উঠিছিল। सेंगोल सत्ता के हस्तांतरण का प्रतीक बना था। তামিলনাডুৰ পৰা বিশেষভাৱে অহা অদিনামৰ সাধুসকল আজি পুৱা সংসদ ভৱনত আমাক আশীৰ্বাদ দিবলৈ উপস্থিত আছিল। মই আকৌ এবাৰ তেওঁলোকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো। তেওঁলোকৰ নিৰ্দেশনাত এই পবিত্ৰ চেংগল লোকসভাত প্ৰতিষ্ঠা কৰা হৈছে। श्रद्धापूर्वक नमन करता हूं। उनके ही मार्गदर्शन में लोकसभा में ये पवित्र सेंगोल स्थापित हुआ है। पिछले दिनों অতীতত ইয়াৰ ইতিহাস সম্পৰ্কীয় বহুতো তথ্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মই বিৱৰণলৈ যাব নিবিচাৰো, কিন্তু মই বিশ্বাস কৰোঁ যে এই পবিত্ৰ চেংগলক আমি ইয়াৰ মৰ্যাদা ঘূৰাই দিবলৈ সক্ষম হৈছোঁ। लेकिन मैं मानता हूं ইয়াৰ মান মৰ্যাদা উভতাই দিব পৰাটো হৈছে আমাৰ সৌভাগ্য। যেতিয়া এই সংসদ ভৱনত কাৰ্যক্ৰম আৰম্ভ হ'ব, এই চেংগলে আমাৰ সকলোকে অনুপ্ৰাণিত কৰি থাকিব। उसकी मान मर्यादा लौटा सके। जब भी इस संसद भवन में कार्रवाई शुरू होगी, ये सेंगोल हम सभी को प्रेरणा देता रहेगा। साथियों, বন্ধুসকল, भारत एक ভাৰত কেৱল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই নহয়, বৰঞ্চ গণতন্ত্ৰৰ মাতৃও, মাদাৰ অফ ডেমক্ৰেচিও হয়। भी है, ভাৰত আজি বিশ্ব গণতন্ত্ৰৰো এটা বহুত ডাঙৰ ভেটি। भी है। আমাৰ বাবে গণতন্ত্ৰ কেৱল এক ব্যৱস্থাই নহয়, ই এক সংস্কাৰ, এক ধাৰণা, এটা পৰম্পৰা। बहुत बड़ा आधार है। लोकतंत्र हमारे लिए सिर्फ एक व्यवस्था नहीं, एक संस्कार है, एक विचार है, एक परंपरा है।
हमारे वेद আমাৰ বেদসমূহে আমাক বিধানসভা আৰু সমিতিৰ গণতান্ত্ৰিক আদৰ্শৰ শিকনি দিয়ে। মহাভাৰতৰ দৰে গ্ৰন্থত গণ আৰু গণৰাজ্যৰ প্ৰণালীৰ বিষয়ে উল্লেখ আছে। আমি বৈশালীৰ দৰে গণৰাজ্যত জীৱন অতিবাহিত কৰি দেখুৱাইছোঁ। আমি ভগৱান বাসৱেশ্বৰৰ অভিজ্ঞতাক আমাৰ গৌৰৱ হিচাপে গণ্য কৰিছোঁ। हमने भगवान बसवेश्वर के अनुभव मंटपा को अपना गौरव माना है। তামিলনাডুত পোৱা 900 খ্ৰীষ্টাব্দৰ শিলালিপিয়ে এতিয়াও সকলোকে আশ্চৰ্যচকিত কৰে। आज भी हर किसी को हैरान कर देता है। আমাৰ গণতন্ত্ৰ হৈছে আমাৰ অনুপ্ৰেৰণা। আমাৰ সংবিধান হৈছে আমাৰ সংকল্প। যদি কোনোবা এই অনুপ্ৰেৰণাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি হয়, সেয়া হৈছে আমাৰ সংসদ। इस संकल्प की सबसे श्रेष्ठ प्रतिनिधि अगर कोई है तो ये हमारी संसद है। আৰু এই সংসদে দেশৰ যি সমৃদ্ধ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে, তাৰ ঘোষণা এই বুলি কৰে: সেতে নিপাদ্য মানস্য সৰতি সৰাতু ভগ সৰৈৱতী সৰৈৱতী সৰৈৱতী। मानस्य चराति चरत भगः चरैवेति चरैवेति चरैवेति। कहने का तात्पर्य অৰ্থাৎ যিজন ৰৈ যায় তেওঁৰ ভাগ্যও স্তব্ধ হৈ যায়, কিন্তু যিজনে আগবাঢ়ি গৈ থাকে তেওঁলোকৰ ভাগ্যই শিখৰ স্পৰ্শ কৰে। আৰু সেইবাবে আগবাঢ়ি যোৱা, আগবাঢ়ি যোৱা। দাসত্বৰ পিছত আমাৰ ভাৰতে বহুত হেৰুৱাই ইয়াৰ নতুন যাত্ৰা আৰম্ভ কৰিছিল। সেই যাত্ৰাই বহুতো প্ৰত্যাহ্বান অতিক্ৰমী ইমানবোৰ উত্থান পতনৰ মাজেৰে স্বাধীনতাৰ অমৃতকালত প্ৰৱেশ কৰিছেহি। এয়া হৈছে স্বাধীনতাৰ অমৃতকাল, ঐতিহ্য সংৰক্ষণ কৰি বিকাশৰ নতুন মাত্ৰা সৃষ্টি কৰাৰ অমৃতকাল। এয়া হৈছে স্বাধীনতাৰ অমৃতকাল, দেশক এক নতুন দিশ প্ৰদানৰ অমৃতকাল। স্বাধীনতাৰ এই অমৃতকাল হৈছে অনন্ত সপোন, অগণন আকাংক্ষা পূৰণ কৰাৰ অমৃতকাল। এই অমৃতকালৰ আহ্বান হৈছে মুক্ত মাতৃভূমিক নতুন মূল্যৰ প্ৰয়োজন, নতুন উৎসৱৰ বাবে নতুন প্ৰাণৰ প্ৰয়োজন, মুকুতিৰ গীত ধ্বনিত হৈছে নতুন ৰাগৰ প্ৰয়োজন, নতুন উৎসৱৰ বাবে নতুন প্ৰাণৰ প্ৰয়োজন। असंख्य आकांक्षाओं को पूरा करने का अमृत काल है। इस अमृत काल का आह्वान है, इस अमृत काल का आह्वान है मुक्त मातृभूमि को, मुक्त मातृभूमि को नवीन प्राण चाहिए, नवीन पर्व के लिए नवीन प्राण चाहिए। मुक्त गीत हो रहा, मुक्त गीत हो रहा नवीन राग चाहिए, नवीन पर्व के लिए नवीन प्राण चाहिए। और इसलिए আৰু সেইবাবে ভাৰতৰ ভৱিষ্যত উজ্জ্বল কৰি তোলা এই কৰ্মক্ষেত্ৰখন সমানে অভিনৱ আৰু আধুনিক হ'ব লাগিব। उतना ही नवीन होना चाहिए, आधुनिक होना चाहिए। বন্ধুসকল, এটা সময় আছিল যেতিয়া ভাৰতক বিশ্বৰ আটাইতকৈ সমৃদ্ধ আৰু বৈভৱশালী ৰাষ্ট্ৰসমূহৰ অন্যতম বুলি গণ্য কৰা হৈছিল। ভাৰতৰ চহৰৰ পৰা প্ৰাসাদলৈকে, ভাৰতৰ মন্দিৰৰ পৰা মূৰ্তিলৈকে ভাৰতৰ স্থাপত্যই ভাৰতৰ দক্ষতা ঘোষণা কৰিছিল। मंदिरों से लेकर मूर्तियों तक भारत का वास्तु भारत की विशेषज्ञता का उद्घोष करता था। সিন্ধু সভ্যতাৰ নগৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি মৌৰ্য যুগৰ স্তম্ভ আৰু স্তূপলৈকে
চোল শাসকসকলে নিৰ্মাণ কৰা বিশাল মন্দিৰৰ পৰা জলাশয় আৰু ডাঙৰ বান্ধলৈকে ভাৰতৰ দক্ষতাই সমগ্ৰ বিশ্বৰ যাত্ৰীসকলক আচৰিত কৰি তুলিছিল। विश्व भर से आने वाले यात्रियों को हैरान कर देता था, लेकिन কিন্তু শ শ বছৰৰ দাসত্বই আমাৰ পৰা এই গৌৰৱ কাঢ়ি লৈছিল। এটা সময় আছিল যেতিয়া আমি আন দেশৰ নিৰ্মাণ দেখি মুগ্ধ হৈছিলোঁ। একবিংশ শতিকাৰ নতুন ভাৰতে উচ্চ অভিলাষেৰে পৰিপূৰ্ণ ভাৰতে এতিয়া দাসত্বৰ সেই মানসিকতাক পিছত এৰি আহিছে। 21वीं सदी का नया भारत बुलंद हौसले से भरा हुआ भारत अब আজিৰ ভাৰতে আকৌ এবাৰ প্ৰাচীন কালৰ সেই গৌৰৱময় ধাৰাক নিজৰ ফালে ঘূৰাই লৈছে। আৰু এই নতুন সংসদ ভৱনটো এই প্ৰচেষ্টাৰ এক জীৱন্ত প্ৰতীক হৈ উঠিছে। আজি নতুন সংসদ ভৱন দেখি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱেৰে ভৰি উঠিছে। এই ভৱনটোত ঐতিহ্য আৰু স্থাপত্যও আছে, ইয়াত কলাৰ লগতে দক্ষতাও আছে, ইয়াত সংস্কৃতি আৰু সংবিধানৰ সুৰো আছে। प्रतीक बनी है। आज नए संसद भवन को देखकर हर भारतीय गौरव से भरा हुआ है। इस भवन में विरासत भी है, वास्तु भी है, इसमें कला भी है, कौशल भी है, इसमें संस्कृति भी है और संविधान के स्वर भी है। आप देख रहे हैं আপোনালোকে দেখি থকা লোকসভাৰ এই ভিতৰ ভাগ এয়াও চাওক ৰাষ্ট্ৰীয় পক্ষী ময়ূৰক আধাৰ কৰি নিৰ্মাণ কৰা হৈছে। मोर पर आधारित है। ৰাজ্যসভাৰ ভিতৰ ভাগ ৰাষ্ট্ৰীয় ফুল পদুমক আধাৰ কৰি নিৰ্মাণ কৰা হৈছে। कमल पर आधारित है। আৰু সংসদৰ চোতালত আছে আমাৰ ৰাষ্ট্ৰীয় গছ বটগছ। बरगद भी है। এই নতুন ভৱনটোৱে আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ সকলো বৈচিত্ৰ্যক স্থান দিছে। इस नए भवन ने उन सबको समाहित किया है। इसमें ৰাজস্থানৰ পৰা অনা গ্ৰেনাইট আৰু বলুৱা পাথৰ ইয়াত লগোৱা হৈছে। আপোনালোকে দেখা কাঠৰ কাম মহাৰাষ্ট্ৰৰ পৰা আহিছে। উত্তৰ প্ৰদেশৰ ভদোহীৰ শিল্পীসকলে ইয়াৰ বাবে নিজৰ হাতেৰে কাৰ্পেট তৈয়াৰ কৰিছে। भदोही के कारीगरों ने इसके लिए अपने हाथ से कालीनों को बुना है। এক প্ৰকাৰে এই ভৱনটোৰ প্ৰতিটো কোণত আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আত্মাকে দৰ্শন কৰিব পাৰিম। एक भारत श्रेष्ठ भारत की भावना के दर्शन। साथियों, বন্ধুসকল, संसद के সংসদৰ पुराने পুৰণি भवन में ভৱনত আমি সকলোৱে জানো যে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যাওঁতে কিমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। पूरा करना প্ৰযুক্তি সম্পৰ্কীয় সমস্যা বহাৰ ঠাইক লৈ প্ৰত্যাহ্বান আছিল। সেয়েহে যোৱা 1.5-2 দশক ধৰি দেশখনত নতুন সংসদ ভৱন এটাৰ প্ৰয়োজনীয়তাক লৈ নিৰন্তৰ চৰ্চা চলি আছিল। बैठने की जगह से जुड़ी चुनौती थी। इसलिए ही बीते 1.5-2 दशकों से ये चर्चा लगातार हो रही थी कि देश को एक नए संसद भवन की आवश्यकता है। আৰু আমি এইটোও চাব লাগিব যে অনাগত সময়ত আসনৰ সংখ্যা বৃদ্ধি পাব, সাংসদৰ সংখ্যা বৃদ্ধি পাব। সেই লোকসকল ক'ত বহিব? सांसदों की संख्या সেইবাবে নতুন সংসদ ভৱন নিৰ্মাণ কৰাটো সময়ৰ আহ্বান আছিল। इसलिए ये समय की मांग थी कि संसद की नई इमारत का निर्माण किया जाए। আৰু মই সুখী যে এই সুন্দৰ ভৱনটো আধুনিক সুবিধাৰে সম্পূৰ্ণৰূপে সুসজ্জিত। আপোনালোকে নিশ্চয় দেখিছে
যে এই সময়তো সূৰ্যৰ পোহৰ পোনপটীয়াকৈ এই সদনলৈ আহি আছে ই বিদ্যুতৰ ব্যয় ন্যূনতম কৰিব সকলো ঠাইতে শেহতীয়া প্ৰযুক্তি থকা গেজেট এই সকলোবোৰৰ ক্ষেত্ৰত বিশেষ নজৰ দিয়া হৈছে हर तरफ लेटेस्ट टेक्नोलॉजी वाले गैजेट्स हों इन सभी का इसमें पूरा ध्यान रखा गया है साथियों বন্ধুসকল आज सुबह ही मैं আজি পুৱা মই শ্ৰমিকৰ এটা দলৰ সৈতে মিলিত হৈছিলোঁ श्रमिकों যিসকলে এই সংসদ ভৱনটো নিৰ্মাণ কৰিছিল इस संसद भवन ने करीब এই সংসদ ভৱনটোৱে প্ৰায় ৬০,০০০ শ্ৰমিকক কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিছিল তেওঁলোকে এই নতুন ভৱনটোৰ বাবে দেহৰ ঘাম বুৱাইছিল মই সুখী যে তেওঁলোকৰ শ্ৰমৰ প্ৰতি উৎসৰ্গিত এখন ডিজিটেল গেলেৰীও সংসদত নিৰ্মাণ কৰা হৈছে আৰু এয়া হয়তো পৃথিৱীতে প্ৰথমবাৰৰ বাবে ঘটিছে সংসদ নিৰ্মাণ প্ৰসংগত এতিয়া তেওঁলোকৰ অৱদান অমৰ হৈ থাকিব एक डिजिटल गैलरी भी संसद में बनाई गई है और विश्व में शायद ये पहली बार हुआ होगा संसद के निर्माण में अब उनका योगदान भी अमर हो गया है साथियों বন্ধুসকল যদি কোনো বিশেষজ্ঞই যোৱা ৯টা বছৰৰ মূল্যাংকন কৰে তেতে দেখা যাব যে এই ৯টা বছৰ ভাৰতত সম্পন্ন হোৱা নতুন নিৰ্মাণৰ আছিল দৰিদ্ৰ লোকসকলৰ কল্যাণৰ আছিল আজি যদি আমি নতুন সংসদ ভৱন নিৰ্মাণক লৈ গৌৰৱান্বিত হৈছো তেতে একে সময়তে মই যোৱা ৯ বছৰত দৰিদ্ৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা ৪ কোটি গৃহক লৈও সন্তোষ পাইছো আজি যেতিয়া মই এই সুন্দৰ অট্টালিকাটো দেখি শিৰ উন্নত কৰিছো মই যোৱা ৯টা বছৰত নিৰ্মাণ কৰা 11 কোটি শৌচালয়কো মই দেখি সন্তোষ পাইছো যিয়ে মহিলাসকলৰ মৰ্যাদা সুৰক্ষিত কৰিছে घर बनने का भी संतोष है आज जब তেওঁলোকক মূৰ দাঙি থিয় দিয়াৰ অৱকাশ প্ৰদান কৰিছে আজি যেতিয়া আমি এই সংসদ ভৱনৰ সুবিধাসমূহৰ বিষয়ে কথা পাতি আছো মোৰ ভাল লাগিছে যে যোৱা ৯টা বছৰত আমি গাঁওসমূহক সংযোগ কৰিবলৈ ৪ লাখ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণ কৰিছো महिलाओं की আজি যেতিয়া মই এই পৰিৱেশ অনুকূল ভৱনটো দেখি সুখী হৈছো মই সন্তুষ্ট যে আমি প্ৰতিটো পাল পানী বচাবলৈ ৫০,০০০ৰো অধিক অমৃত সৰোবৰ নিৰ্মাণ কৰিছো सुविधाओं की बात कर रहे हैं तो मुझे संतोष है कि पिछले 9 साल में हमने गांवों को जोड़ने के लिए 4 लाख किलोमीटर से भी ज्यादा सड़कों का निर्माण किया आज जब हम इस इको फ्रेंडली इमारत को देखकर खुश है तो मुझे संतोष है कि हमने पानी की एक एक बूंद बचाने के लिए 50,000 से ज्यादा अमृत सरोवरों का निर्माण किया है आज जब আজি যেতিয়া মই এই নতুন সংসদ ভৱনৰ লোকসভা আৰু ৰাজ্যসভাক দেখি উৎসৱ উদযাপন কৰিছো মই সন্তুষ্ট যে আমি দেশত ৩০,০০০তকৈ অধিক নতুন পঞ্চায়ত ভৱন নিৰ্মাণ কৰিছো देश में 30,000 से ज्यादा नए पंचायत भवन भी बनाए हैं यानी অৰ্থাৎ পঞ্চায়ত ভৱনৰ পৰা সংসদ ভৱনলৈকে আমাৰ আনুগত্য একে আছিল আমাৰ অনুপ্ৰেৰণা একে আছিল দেশৰ উন্নয়ন দেশৰ জনসাধাৰণৰ উন্নয়ন एक रही देश का विकास देश के लोगों का विकास বন্ধুসকল আপোনালোকৰ চাগৈ মনত আছে 15 আগষ্টত মই লালকিল্লাৰ পৰা কৈছিলো এয়াই সময় সঠিক সময় किले से मैंने कहा था यही প্ৰতিখন দেশৰ ইতিহাসত এনে একটা সময় আহে যেতিয়া দেশৰ চেতনা নতুনকৈ জাগ্ৰত হয় ভাৰতত স্বাধীনতাৰ 25 বছৰ আগতে 47ৰ আগৰ 25টা বছৰ স্বাধীনতাৰ 25 বছৰ আগতে এনেকুৱা এটা সময় আহিছিল नए सिरे से গান্ধীজীৰ অসহযোগ আন্দোলনে সমগ্ৰ দেশকে এক বিশ্বাসেৰে ভৰাই তুলিছিল आजादी के 25 গান্ধীজীয়ে साल প্ৰতিগৰাকী पहले ভাৰতীয়ক के पहले স্বৰাজৰ সংকল্পেৰে সংযুক্ত কৰিছিল आजादी के 25 साल पहले ऐसा ही समय आया था
गांधी जी के असहयोग आंदोलन ने पूरे देश को एक विश्वास से भर दिया था। गांधी जी ने स्वराज के संकल्प से हर भारतवासी को जोड़ दिया था। ये वो এয়া दौर था সেই সময় আছিল যেতিয়া প্ৰতিগৰাকী ভাৰতীয় স্বাধীনতাৰ বাবে একত্ৰিত হৈছিল। ইয়াৰ সাফল্য আমি 1947 চনত ভাৰতৰ স্বাধীনতাৰ ৰূপত দেখিবলৈ পাইছিলোঁ। 1947 में भारत की आजादी के तौर पर देखा। স্বাধীনতাৰ এই অমৃতকালো ভাৰতৰ ইতিহাসত এনেকুৱা এছোৱা সময় আজিৰ পৰা 25 বছৰৰ পিছত ভাৰতে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব। আমাৰ হাতত 25 বছৰৰ অমৃত সময় আছে। এই 25টা বছৰত আমি একেলগে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। লক্ষ্যটো ডাঙৰ, লক্ষ্যটো কঠিন, কিন্তু প্ৰতিগৰাকী দেশবাসীয়ে আজি ইয়াৰ বাবে একত্ৰিত হ'ব লাগিব। নতুন প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব, সংকল্প ল'ব লাগিব আৰু নতুন গতি লাভ কৰিব লাগিব। लक्ष्य बड़ा है, लक्ष्य कठिन भी है, लेकिन हर देशवासी को आज इसके लिए जी जान से जुटना ही है। नए प्रण लेने हैं, नए संकल्प लेने हैं, नई गति पकड़नी है। আৰু ইতিহাস এই কথাৰ সাক্ষী যে আমাৰ ভাৰতীয়সকলৰ বিশ্বাস কেৱল ভাৰততে সীমাবদ্ধ নহয়। सिर्फ भारत तक আমাৰ ही স্বাধীনতা सीमित সংগ্ৰামে সেই সময়ত পৃথিৱীৰ বহুতো দেশত हमारी এক आजादी নতুন की लड़ाई ने চেতনা জাগ্ৰত কৰিছিল। दुनिया के ভাৰতে আমাৰ बहुत सारे স্বাধীনতা देशों সংগ্ৰামৰ জৰিয়তে নিজেতো স্বাধীন হৈছিলে, एक नई লগতে বহুতো चेतना দেশক जागृत कर दी। স্বাধীনতাৰ পথত আগবাঢ়িবলৈও हमारी অনুপ্ৰাণিত কৰিছিল। आजादी की लड़ाई से ভাৰতৰ বিশ্বাসে আন দেশৰ বিশ্বাসক সহযোগিতা আগবঢ়াইছিল साथ ही আৰু সেয়েহে ভাৰতৰ দৰে বৈচিত্ৰ্যময় এখন দেশে, राह पर चल पड़े। ইমান বৃহৎ জনসংখ্যা থকা এখন দেশে, ইমান প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা এখন দেশে दूसरे যেতিয়া এটা देशों को, বিশ্বাসেৰে আগবাঢ়ি যায়, दूसरे देशों ই के বিশ্বৰ विश्वास বহুতো को দেশক অনুপ্ৰাণিত কৰে। सहारा ভাৰতৰ मिला। প্ৰতিটো সফলতা और অনাগত इसलिए দিনত বিশ্বৰ বিভিন্ন भारत প্ৰান্তত जैसा विविधता से বিভিন্ন भरा দেশৰ देश, সফলতাৰ ৰূপত অনুপ্ৰেৰণাৰ উৎস इतनी হ'বলৈ बड़ी গৈ आबादी আছে। वाला देश, इतनी सारी चुनौतियों से लड़ने वाला देश जब एक विश्वास के साथ आगे बढ़ता है तो इससे दुनिया के अनेक देशों को प्रेरणा भी मिलती है। भारत की हर सफलता आने वाले दिनों में दुनिया के अलग अलग भूभाग में अलग अलग देशों की सफलता के रूप में प्रेरणा का कारण बनने वाली है। आज यदि भारत আজি যদি ভাৰতে দ্ৰুতগতিত দৰিদ্ৰতা নিৰ্মূল কৰে, ই বহুতো দেশক দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ অনুপ্ৰাণিত কৰিব। कई देशों को ভাৰতৰ বিকাশৰ সংকল্প আৰু বহুতো দেশৰ সহায়ক হৈ উঠিব। সেইবাবে ভাৰতৰ দায়িত্ব আৰু বৃহৎ হৈ উঠিছে। कई और देशों का संबल बनेगा। इसलिए भारत की जिम्मेदारी और बड़ी हो जाती है। और साथियों, আৰু বন্ধুসকল, সফলতাৰ প্ৰথম पहली চৰ্তটোৱে হ'ল शर्त, সফল হোৱাৰ বাবে মনৰ বিশ্বাস। सफलता की এই নতুন पहली সংসদ शर्त ভৱনটোৱে এই বিশ্বাসক এক নতুন উচ্চতা প্ৰদান কৰিবলৈ গৈ আছে। ये नया संसद भवन इस विश्वास को नई बुलंदी देने वाला है। ये विकसित উন্নত भारत के ভাৰত निर्माण গঢ়াৰ में ক্ষেত্ৰত ই আমাৰ সকলোৰে বাবে এক নতুন অনুপ্ৰেৰণা হৈ উঠিব। ये এই संसद সংসদ भवन ভৱনে প্ৰতিগৰাকী ভাৰতীয়ৰ भारतीय के কৰ্তব্যবোধ कर्तव्य भाव को জাগ্ৰত কৰিব। जागृत करेगा। মই নিশ্চিত मुझे विश्वास যে এই है সংসদত বহিব লগা জনপ্ৰতিনিধিসকলে নতুন অনুপ্ৰেৰণাৰে গণতন্ত্ৰক এক নতুন দিশ দিবলৈ চেষ্টা वे কৰিব। नई प्रेरणा के साथ
लोकतंत्र को नई दिशा देने का प्रयास करेंगे। हमें আমি নেশ্যন ফাৰ্ষ্টৰ আকাংক্ষাৰে আগবাঢ়িব লাগিব। ঈদ ৰাষ্ট্ৰীয় ঈদ ন মম। আমি কৰ্তব্য আৰু কৰ্তব্য পথক সৰ্বোপৰি বুলি গ্ৰহণ কৰিব লাগিব। আমি আমাৰ আচৰণৰ দ্বাৰা এক উদাহৰণ স্থাপন কৰিব লাগিব। हमें अपने व्यवहार से उदाहरण प्रस्तुत करना होगा। यच्चा शरति श्रेष्ठ तत्तदेव इतर जन। আমি নিৰন্তৰ নিজকে উন্নত কৰি থাকিব লাগিব। উদাহৰেত আত্মানং আত্মনাম। আমি আমাৰ নিজৰ নতুন পথ সৃষ্টি কৰি থাকিব লাগিব। আপ্পদীপো ভৱ। আমি নিজকে উৎসৰ্গিত কৰিব লাগিব। আমি নিয়োজিত কৰিব লাগিব। তপসো হি পৰম নাস্তি তাপসা বিন্দতে মহত। আমি জনকল্যাণক আমাৰ জীৱন মন্ত্ৰ কৰি তুলিব লাগিব। লোকহিতম মাম কৰণীয়ম। যেতিয়া আমি সংসদৰ এই নতুন ভৱনত সততাৰে আমাৰ দায়িত্ব পালন কৰিম, দেশবাসীয়েও নতুন অনুপ্ৰেৰণা লাভ কৰিব। বন্ধুসকল, এই নতুন সংসদে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক এক নতুন শক্তি আৰু নতুন সামৰ্থ্য প্ৰদান কৰিব। আমাৰ কৰ্মীসকলে তেওঁলোকৰ দেহৰ ঘাম বোৱাই এই সংসদ ভৱনটো ইমান আকৰ্ষণীয় কৰি তুলিছে। এতিয়া আমাৰ সকলো সাংসদৰ দায়িত্ব হৈছে আমাৰ নিষ্ঠাৰ দ্বাৰা ইয়াক অধিক ঐশ্বৰিক কৰি তোলাটো। এখন ৰাষ্ট্ৰ হিচাপে 140 কোটি ভাৰতীয়ৰ সংকল্প হৈছে এই নতুন সংসদৰ প্ৰাণ। ইয়াত গৃহীত হোৱা প্ৰতিটো সিদ্ধান্তই আহিবলগীয়া শতিকাবোৰ সজাবলৈ গৈ আছে। एक राष्ट्र के रूप में हम सभी 140 करोड़ भारतीयों का संकल्प ही इस नई संसद की प्राण प्रतिष्ठा है। ইয়াত হোৱা প্ৰতিটো সিদ্ধান্তই আহিবলগীয়া প্ৰজন্মক শক্তিশালী কৰিব। ইয়াত লোৱা প্ৰতিটো সিদ্ধান্তই ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ আধাৰ হ'ব। দৰিদ্ৰ, দলিত, পিছপৰা, জনজাতীয়, দিব্যাংগ সমাজৰ প্ৰতিটো বঞ্চিত পৰিয়ালৰ সবলীকৰণৰ পথ, বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়াৰ পথ ইয়াৰ মাজেৰে পাৰ হৈ যায়। सशक्तिकरण का, वंचितों को वरीयता का रास्ता यहीं से गुजरता है। এই নতুন সংসদ ভৱনৰ প্ৰতিটো ইটা, প্ৰতিখন দেৱাল, প্ৰতিটো কোণে দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে সমৰ্পিত। गरीब के कल्याण के लिए समर्पित है। অহা 25টা বছৰত সংসদৰ এই নতুন ভৱনত প্ৰস্তুত কৰিব লগা নতুন আইনে ভাৰতক এক উন্নত ভাৰত হিচাপে গঢ়ি তুলিব। অহা 25টা বছৰত সংসদৰ এই নতুন ভৱনত প্ৰস্তুত কৰিব লগা নতুন আইনে ভাৰতক এক নতুন ভাৰত হিচাপে গঢ়ি তুলিব। এই সংসদত প্ৰস্তুত কৰা আইনসমূহে ভাৰতক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সহায় কৰিব। এই সংসদত প্ৰস্তুত কৰা আইনসমূহে দেশৰ যুৱ প্ৰজন্মৰ বাবে, মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। মই নিশ্চিত যে সংসদৰ এই নতুন ভৱনটো এখন নতুন ভাৰত গঢ়ি তোলাৰ আধাৰ হৈ পৰিব। এক সমৃদ্ধ, শক্তিশালী আৰু উন্নত ভাৰত। এনে এখন ভাৰত যি নীতি, ন্যায়, সত্য, মৰ্যাদা আৰু কৰ্তব্যৰ ওপৰত আধাৰিত। নতুন সংসদ ভৱনৰ বাবে মই আকৌ এবাৰ সকলো ভাৰতীয়ক অভিনন্দন জনাইছোঁ। ধন্যবাদ।